সূৰ্য নাট্যালয় উদ্যোগত যি মা পৰশুৰাম যি আজি অনুষ্ঠান অনুষ্ঠিত কৰিছে তাত আপুনি উপস্থিত আছে, কি ক'ব? বিৰাট ধুনীয়া অনুষ্ঠান। হয় বিশেষকৈ যশোধাৰা হয় যশোধাৰাৰ মাতৃলীনা বিদ্যা বৰাদেৱৰ মানে স্মৰণৰ যিটো অনুষ্ঠান আজি কৰিলে হয় একদম মনত ৰাখিবলগীয়া, বিশেষকৈ মোৰ কাৰণে। হয়। তেখেতৰ মাৰ নামৰ যিটো বঁটা আজি মোক প্ৰদান কৰিছে আৰু মই তাৰ কাৰণে বহুতেই গৌৰৱান্বিত আৰু যশোধাৰাক বহুত শুভেচ্ছা আৰু আশীৰ্বাদ দিছোঁ। ইয়াৰ পিছত যিখিনি যশোধাৰা বা সৰোজা নাট্যালয়ৰ ছাত্ৰীসকলে যিকেইটা আইটেম অনুষ্ঠান ইয়াতে প্ৰস্তুত কৰিলে হয় এইকেইটা মানে অত্যন্ত ধুনীয়া, অত্যন্ত সুন্দৰ। পোচাকৰ পৰা তেওঁলোকৰ নৃত্য সংৰচনা, নৃত্য কোৰিঅ'গ্ৰাফী, হয় গোটেইকেইটা বস্তু চাবলৈ ডিচিপ্লিনেৰী প্ৰস্তুত কৰা হৈছে। তাকে অলপ আগতে ক'লোঁ আৰমূৰীয়া নগাঁৱত এই প্ৰথম বঁটা আহিলোঁ। তাৰ কাৰণে মই যশোধাৰাক পুনৰবাৰ ধন্যবাদ দিছোঁ, শুভেচ্ছা দিছোঁ, আশীৰ্বাদ দিছোঁ। আৰু সৰোজা নাট্যালয় যশোধাৰাৰ গুৰু গুৰুমা নামৰ যিটো অনুষ্ঠান ইয়াতে তেওঁ প্ৰতিষ্ঠা কৰিলে, মানে প্ৰশংসাটো কৰিবইলগীয়া। আৰু সেই অনুষ্ঠানটোৰ জৰিয়তে ইমান সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলবিলাকক ভাৰতনাট্যমৰ প্ৰত্যেক পুতি নাতি মাৰি শিকাই সেইখিনি পৰ্যায়লৈকে লৈ অহাটো আহিছে, তাকে দেখি মই মনত খুব আনন্দিত হৈছোঁ। আৰু সৰোজা নাট্যালয় দেশত দেশে দিনক দিনে সদায় উন্নতি কৰি যাওক, সদায় ভাৰতনাট্যমৰ নতুন নতুন ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰি লোৱা দেশে বিদেশে নৃত্যৰ প্ৰদৰ্শন কৰক, সেয়ে মই শুভকামনা সৰোজা নাট্যালয়। আজি নগাঁৱত আহি কেনেকুৱা লাগিছে আপোনাৰ? সঁহাৰি ৰাইজে ওতপ্ৰোতভাৱে সঁহাৰি, এই ৰাতিলৈকে সঁহাৰি ৰাইজ ওলাই আহিছে চাবলৈ, অনুষ্ঠান চাবলৈ। অনুষ্ঠান চালোঁ আৰু খুব সন্মানীয় বঁটাও গ্ৰহণ কৰিলোঁ আৰু খুব ভাল অনুষ্ঠান চোৱাটোৱেই যে মোৰ আজি সৌভাগ্য ঘটিল। বঁটা প্ৰদানটো বঁটা দিয়াৰ বাবেই মোৰ যশোধাৰাৰ মানে এইটোও গম পালোঁ তেওঁ এগৰাকী গুৰু আৰু শিক্ষয়িত্ৰী হিচাপে কেনে তেওঁ মানে কি ক'ম, অসমীয়া ইংলিছতো চুপাৰ বুলিয়েই কয়, মানে একদম ওপৰত যেনে তেওঁ মানে যিটো শাস্ত্ৰীয় নৃত্যৰ গৰিমা যি ফৰ্মে হওক, ওডিচি, কাথাক, নৃত্যম, যি ফৰ্মেই হওক এটা ডিচিপ্লিন থাকিব লাগে, নহ'লে সেইটো শাস্ত্ৰীয় নৃত্য বুলি মই নাভাবোঁ যে ডিচিপ্লিন নাই। সেই বস্তুটো মই একদম 101% দেখা পাইছোঁ ইয়াত। সেইকাৰণে মই আহি পেলাই নগাঁৱৰ আজি সৰোজা নাট্যালয়ৰ অনুষ্ঠান চাই মই খুব ধন্যবাদ।